নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু প্ৰথম গোসাঁই ঘৰলৈ গৈ আছোঁ। তাৰপাছত বাকী দিনটোত মোৰতো তেনেকৈ মানে একো প্লেনিং নাথাকে যে কিবা দেখাম বুলি। চাওঁ কি দেখাব পাৰোঁ। এই মাত্ৰ বৰষুণ দি গ'ল, একদম পূৰা ভিজাই পেলালে। পঢ়িবলৈ মানে বৰ পিছত হয়, ইয়াত ভয় লাগে। কালি তাতে ভৰিটো অলপমান কষ্ট পালোঁ। মোৰ ৰাতিপুৱাৰ ভাগত ইমানখিনি ধূপ মানে জ্বলালেহে, কেতিয়াবা কম হয় কিন্তু প্ৰায় ইমান হৈ যায়। মানে ভাল পাওঁ মানে ইমানখিনি জ্বলাবলগীয়া হ'লে, ইমানখিনি জ্বলালে ভাল পাওঁ। মানে চব ৰুমত মানে বেলেগ বেলেগকৈ দিম, আগফালে পিছফালে। যোৱাকালি ভৰিটোত মই আকৌ কষ্ট পালোঁ। তাৰমানে যিটো আগতে কষ্ট পোৱা ভৰি সেইটোতে আকৌ কষ্ট পালোঁ। এতিয়ালৈকে তিনিবাৰ হ'ল সেইটোত কষ্ট পোৱা। প্ৰথমে খেলি পাইছিলোঁ, ছেকেণ্ড টাইম স্কুটিৰ পৰা পৰি পেলাই পাইছিলোঁ। যোৱাকালি কি হ'ল মানে মই যেতিয়া ভৰি কষ্ট পাইছিলোঁ এনেকৈ এইটো কিবা টুল টাইপৰ কিবা এটা কিনি আনিছিলোঁ মানে টয়লেট কৰিবৰ কাৰণে। আৰু সেইটো অলপমান মামৰে ধৰিছিলে। তাৰপিছত সেইটো কিবা এনেকৈ ক্ৰছ হৈ পেলাই থাকে। কৰি থাকোঁতে মানে ভাঙি গ'ল নে পিছল খাই গ'ল মই নাজানো আৰু। একদম তলত পৰি ল'ব। ভাগ্য ভাল যে কঁকাল চকালত ক'তো কষ্ট নাপালোঁ, কিন্তু তাৰপিছতে ভৰিটো সেই তাতে কষ্ট পালোঁ। এতিয়া মানে যোৱাকালি পূৰা লেঙুৱাই খোজকাঢ়ি আছোঁ। আজি অলপমান ৰাতিটো যোৱাৰ পিছত ৰাতিপুৱাৰ পৰা অকণমান কালিতকৈ ভাল লাগিছে। কালি পূৰা গৰম পানী সেক দিলোঁ, তাৰপিছতে হট ৱাটাৰ বেগ ল'লোঁ, তাৰপিছত তেল অইল চইল কিবাকিবি সানিছোঁ। আজি যেনিবা অকণমান ভাল লাগিছে। গতিকে মানে দুদিনমান চাগে বাইকখন চলাব নোৱাৰিম, স্কুটি চলাব লাগিব। স্কুটি চলালেও মানে সেই টিপি চলাব লাগিব আৰু আকৌ নহ'লে স্কুটিত বৰ জাতকা হয় নহয়। আৰু এতিয়া ওলাইছোঁ এই ওচৰৰ মন্দিৰ এটাৰ পৰা আহোঁগৈ। বৰ এটা খোজকাঢ়ি আহিব পৰা নাই, তথাপি স্কুটিখনো যাব পাৰিম। আৰু মানে বতৰটো পূৰা বৰষুণ। আৰু মন্দিৰ আহি পালোঁ। এইভাগে মন্দিৰ ভাগ, বিষ্ণু মন্দিৰ ভাগত প্ৰথমে এই গছজোপাই আছিলে, সেইজোপা গছ। এই গছজোপাৰ এই কাষতে মানে দাদা এজনে বিষ্ণু ভগৱানৰ ফটো চটো চাকি তাকি দি থৈ দিয়ে। তাৰপিছতে মই মানে যেতিয়া সদায় দেখা পাই থাকোঁ, মই সৰুৰ পৰা খুব বেছি মানে বিষ্ণু ভক্ত আছিলোঁ আৰু সৰুৰ পৰা। এতিয়া অলপমান সলনি হ'ল চিন্তাধাৰাবোৰ। দাদাজনক লগ কৰিলোঁ, মই কৰিলোঁ আৰু মই যদি চাকৰি পাওঁ প্ৰথম দৰমহাৰে মই কিবা এটা কৰিব বিচাৰোঁ। যেতিয়া পাইছিলোঁ তেতিয়া মানে মই প্ৰথম দৰমহাৰে মই টিংপাতখিনি দিছিলোঁ। আৰু দাদাই কিবা বাঁহ চাহখিনি দিয়াৰ পিছত মানে প্ৰথমে বাঁহেৰে আৰম্ভ হৈছিলে আৰু এতিয়া পকা ঘৰ হৈছে। আৰু কাষত এখন ধুনীয়াকৈ কপিলিখন। এতিয়া কপিলি চাওক বহুত তলত আছে এতিয়া পাৰৰ পৰা। কিন্তু মানে এনেকৈ যিটো বৰষুণ দি আছে যোৱাকালিৰ পৰা, এনেকৈ যদি দি থাকে কিন্তু এক ৰাতিত আহি যায়। মানে অলপকৈ নাহে, একেবাৰে দেখিম যে পাৰ হৈ গ'ল মানে। আৰু একদম সন্ধিয়া সময়ত লগ পাই আছোঁ, আম এটা খাবলৈ লৈছোঁ। মোৰ এনেকুৱা কালাৰ হ'লে মানে খুব বেছি ভাল লাগে খাবলৈ। লোকেল আম যেতিয়া এনেকুৱা কালাৰৰ হয়, বাকলি গুচোৱাৰ পিছত এইটো কালাৰ, এনেকুৱা কালাৰ দেখিলে মানে পূৰা মানে মন চন ভাল লাগি যায়। সকলোৰে চাগে ভাল লাগে। আমাৰ পলি আহি গ'ল, তাক এতিয়া খুৱাব লাগে ভীমকল। ৰ গোটেই জিভাখন উলিয়াব। এই পেলা আৰে পতঞ্জলি আই ড্ৰপ, এইটো মানে বৰ ভাল লাগে। এইটো মানে মোৰ ভাল লাগে, কিন্তু বহুত ধৰে দেই, বহুত ধৰে। মানে কিছুমানে কয় যে ইমান বেছি মানে ভাল নহয় বুলি কয়। মোৰ কাৰণে কিন্তু মই বহুত দিন ধৰি ইউজ কৰি আছোঁ, মই কিন্তু ভাল পাওঁ। মানে এইটো মাত্ৰ চকুত দি উঠিছোঁ, একদম পূৰা মানে ফেচ কৰি চব উলিয়াই দিয়ে। মোৰ ভাল লাগে। প্ৰথম অৱস্থাত বহুত ধৰে। কিন্তু আপোনালোকে যদি কেতিয়াবা ভগৱানক লগ পায় কি বিচাৰিব বাৰু? নিশ্চয় ধন টকা পইচা গাড়ী ঘৰ কিবা কিবি, মুঠতে সুখ বিচাৰিব। কোনোবাই দুখ বিচাৰিব জানো? কিন্তু তেনেকুৱা এটা উদাহৰণ আছে। দুখ বিচাৰিছিলে, কুন্তীয়ে বিচাৰিছিলে। যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ শেষ হৈছিলে তেতিয়া মানে কৃষ্ণই ক'লে যে পেহী, মই এতিয়াতো মোৰ দায়িত্ব শেষ, এতিয়া মই দ্বাৰকালৈ উভতি যাওঁ। তোমাৰ কিবা আছে যদি কোৱা, কিবা লাগে যদি কোৱা তোমাক। তেতিয়া কুন্তীয়ে কৈছিলে যে মোক অইন একো নালাগে, তুমি মাজে মাজে কেৱল দুখ দি থাকিলেই হ'ল। মানে ইমান দিনে মোৰ দুখত তুমি সহায় কৰি আছিলা, কিন্তু যদি সুখ পাওঁ আমি তেতিয়াহ'লে সুখত মানুহে পাহৰি যাবও পাৰে, ময়ো হয়তো পাহৰি যাব। কিন্তু যেতিয়া মাজে মাজে দুখ পাই থাকিম তেতিয়া কিন্তু তোমাক কোনো পধ্যে নাপাহৰোঁ। গতিকে তোমাৰ মই নামটো লৈ থাকিব পাৰিম। মানে মই সেই ভাগৱত ব্যাখ্যাত কথাটো শুনিছিলোঁ আৰু শুনি পেলাই মই কথাটো শ্বেয়াৰ কৰিলোঁ। মানে কি, সাধাৰণতে আমাৰ ক্ষেত্ৰত এনেকুৱাই হয়, যেতিয়া আমি বিপদত পৰোঁ তেতিয়াহে বেছিকৈ ভগৱানৰ নামটো মনলৈ আহে। কিন্তু যেতিয়া সুখ থাকে তেতিয়া কিন্তু পটককৈ আমি
নিজৰ জহতে কৰা নিচিনা হয় আৰু ভগৱানলৈ তেতিয়া মনত নপৰে এইটো কাহিনীটো আছিলে জাষ্ট শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টো সামৰিব ওলাইছোঁ কেনেকুৱা বোলে ভিডিঅ'টো জনাব লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে একো বিশেষ নাছিলে ভিডিঅ'টো বনালোঁ আৰু গতিকে ভিডিঅ'টো সামৰিলোঁ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে আৰু সকলোৰে বাবে দিনবোৰ শুভ হওক তাৰে কামনাৰে ভিডিঅ'টো সামৰণি মাৰিলোঁ ধন্যবাদ